প্ৰথমে মই ক'ব বিচাৰিম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক আমি সদায় সন্মান কৰোঁ আৰু এই সন্মান আমাৰ অটুট আছে। অনাগত দিনতো আমি সাংবাদিক গোষ্ঠীয়ে হওক বা সাংবাদিকৰ যিকোনো পৰ্যায়ৰ যিবোৰ আমাৰ কৰ্মকৰ্তা আছে সকলোকে আমি সন্মান জনাওঁ। আমি কেতিয়াও এই সংবাদ গোষ্ঠীক আমি কেতিয়াও অপমান বা এনেধৰণৰ কোনো কাৰ্য TMPK বা মই বা TMPKৰ কোনো সদস্যই নকৰে আৰু সেই কথা আমি আপোনালোকৰ জৰিয়তে অসম ৰাইজক জনাব বিচাৰিছোঁ। অনাকাংক্ষিত যিবোৰ যোৱাকালি ঘটনা হৈছে, আমি জনাত এইটো এটা ৱাৰ্ডৰ মেম্বাৰসকলৰ মাজত হোৱা এটা ঘটনা। সেই ঘটনা কেন্দ্ৰ কৰি মোৰ নিৰ্দেশত মিণ্টু দলে আৰু তাৰ এটা টিমে কৰা বুলি যি ছ'চিয়েল মিডিয়াত বা প্ৰাগ নিউজৰ এটা আমাৰ প্ৰতি এটা অভিযোগৰ আঙুলি দেখুৱাইছে, তাক আমি পোনচাতে নাকচ কৰিছোঁ। এনে কাৰ্য TMPKৰ তৰফৰ পৰা কেতিয়াও নহয় আৰু এইটো হ'ব নোৱাৰে। আৰু সেই ঘটনা যিসকল দুষ্কৃতিকাৰীয়ে কৰিছে তেখেতসকলক কৰায়ত্ব কৰক আৰু এটা সেই সম্পৰ্কত আপোনালোকে আইনী ব্যৱস্থা গ্ৰহণ কৰাত আমাৰ একো আপত্তি নাই। এই আইনী ব্যৱস্থাত যিসকল মানুহে জড়িত আছে এখেতসকলক আইনীভাৱে গ্ৰেপ্তাৰ কৰক বা আইনীভাৱে ব্যৱস্থা গ্ৰহণ কৰক, তাত আমাৰ সহযোগ থাকিব TMPKৰ পৰা। কিন্তু আজি TMPKৰ নাম সাঙুৰ খুৱাই ছ'চিয়েল মিডিয়াত বা প্ৰাগ নিউজে প্ৰতিদিন টাইমে যি প্ৰচাৰ এতিয়াও কৰি আছে, তেখেতসকলৰ এই প্ৰচাৰ কাৰ্যক এটা তদন্ত অবিহনে আপোনালোকে ডাইৰেক্টলি TMPKক আজি আঙুলি টুহাইছে, এইটোক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আমি ক'ব বিচাৰিছোঁ যে আমি সদায় গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক সন্মান কৰোঁ, প্ৰাগ নিউজকো সন্মান কৰোঁ, প্ৰতিদিন টাইমকো সন্মান কৰোঁ, নিউজ লাইভকো সন্মান কৰোঁ বা সংবাদ গোষ্ঠী সকলো অসমৰ সংবাদ গোষ্ঠীক আমি সন্মান কৰোঁ। আৰু আপোনালোকৰ জৰিয়তে মই জনাব বিচাৰিম যে প্ৰাগ নিউজৰ এতিয়া যিসকলৰ নাম সাঙুৰ খুৱাই আমাক অভিযোগৰ আঙুলি থুৱাইছে, আমাৰ নিৰ্দেশত বুলি কৈছে, এখেতসকলৰ মুৰব্বীসকলক এবাৰ সুধি লওক যে প্ৰাগ নিউজৰ চিফ এডিটৰ প্ৰশান্ত ৰাজগুৰু TMPKৰ সোণালী জয়ন্তীৰ সামৰণি অনুষ্ঠানত উপস্থিত হৈছে। আমি কেতিয়াও কোনো এজন সংবাদ গোষ্ঠীৰ মানুহৰ বিৰুদ্ধে আমি যাব নিবিচাৰোঁ আৰু নাযাওঁ, কিন্তু অনাখাকে আমাৰ নামটো লৈ যি প্ৰচাৰ কৰি আছে তাক আমি অতি শীঘ্ৰে বন্ধ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। নহ'লে আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম। আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম। মাধুৰ্য শইকীয়া মই চিনিয়ে নাপাওঁ, কোনজন ল'ৰাই মাধুৰ্য শইকীয়া মই চিনি নাপাওঁ। আৰু তেখেত যে প্ৰাগ নিউজৰ স্থানীয় সংবাদদাতা বুলি আমি গমেই নাপাওঁ। মই চিলাপথাৰৰ বাসিন্দা, কিন্তু তেখেতে কৈছে যে তেখেত চিলাপথাৰৰ স্থানীয় সংবাদদাতা বুলি আমাক জনাইছে প্ৰাগ নিউজে। এতিয়া আমি সামাজিক মাধ্যমৰ জৰিয়তে গম পাইছোঁ, কিন্তু মইতো কেতিয়াও এখেতৰ প্ৰাগ নিউজৰ স্থানীয় সংবাদদাতা বুলি আমি গম নাপাওঁ। কিয়নো বুলি ক'লে 26 জুন তাৰিখে ইণ্টাৰনেশ্যনেল এণ্টি ড্ৰাগছৰ প্ৰগ্ৰাম এটা জিলা প্ৰশাসনে চিলাপথাৰত অনুষ্ঠিত কৰিছিল। তাৰ প্ৰচাৰ কিন্তু এখেতে কৰা নাই। এণ্টি ড্ৰাগছৰ এগেইনষ্টত, বাল্য বিবাহৰ এগেইনষ্টত মই নিজে উপস্থিত আছিলোঁ। 12 জুন তাৰিখে চিলাপথাৰত এটা নাগৰিক সভা অনুষ্ঠিত হৈছিলে। এণ্টি ড্ৰাগছৰ এগেইনষ্টত, ড্ৰাগছ বিৰোধী অভিযানৰ এগেইনষ্টত TMPK আহ্বান কৰিছিল। তাৰ প্ৰচাৰ কিন্তু মই দেখি পোৱা নাই। তো মই ভাবিছোঁ যে কোনজন প্ৰাগ নিউজৰ এই স্থানীয় সংবাদদাতা কোনজন, নাম মই চিনি নাপাওঁ, কিন্তু আপোনালোকক মই সকলোকে চিনি পাওঁ। সকলোকে মুখে দেখা আপোনালোকক সকলোকে মই জোনাইৰ মই চিনি পাওঁ, চিলাপথাৰৰ সকলোকে মই চিনি পাওঁ। আৰু তেখেত কেনেধৰণৰ এই গোটেই কাৰবাৰটোত সোমাই পৰিছে মই গম নাপাওঁ, আৰু তেখেতৰ নামো মই আজিলৈকে শুনা নাই। আৰু এই বক্তব্যৰ পাছত তেখেতসকলে বহু কথা জনাব, কিন্তু মই নাজানো। মোৰ জন্ম চিলাপথাৰ আৰু চিলাপথাৰ অঞ্চলত ময়ো জানো। প্ৰাগ নিউজৰ মুৰব্বীক মই প্ৰশান্ত ৰাজগুৰুক 2022 চনত গোগামুখৰ গল্ডেন জুবলিৰ ক্লজিং চেৰেমনিত আমি TMPKৰ গল্ডেন জুবলিৰ ক্লজিং চেৰেমনিত প্ৰশান্ত ৰাজগুৰুক নিৰ্দিষ্ট বক্তা হিচাপে আমি আমন্ত্ৰণ কৰিছিলোঁ প্ৰাগ নিউজত। দেৱজিৎ বুঢ়াদাক মই চিনি পাওঁ, কিন্তু মই তেখেতক চিনি নাপাওঁ। তো এই অনাকাংক্ষিত যি ঘটনাক
পথটোক লৈ আমি এই ঘটনা যাতে নহয় তাৰ কাৰণে আমি এনে ঘটনা পুনৰ নহয় তাৰ কাৰণে আমি সকলো পক্ষক আমি আহ্বান জনাইছোঁ আৰু এনে ঘটনাৰ আমি অৰিহণা দিছোঁ। এনেধৰণৰ ঘটনা হ'ব নালাগে তাৰ কাৰণে আমি TMPKৰ তৰফৰ পৰা অসাংবিধানিক অকাৰ্যকলাপৰ বিৰুদ্ধে আমি সদায় মাত মাতোঁ। আমাৰ অসামাজিক কাম কাজৰ বিৰুদ্ধে সদায় মাত মাতোঁ। তো আমি ক'ব বিচাৰিছোঁ যে যিজন প্ৰাগ নিউজৰ মাধুৰ্য শইকীয়াৰ নাম কৈছে মই তেখেতক চিনি নাপাওঁ আৰু তেখেত যে স্থানীয় সংবাদদাতা প্ৰাগ নিউজৰ মই সেইটোও নাজানো আৰু তেখেতে আমাৰ নামটো সাঙুৰ খুৱাই যি প্ৰচাৰ প্ৰাগ নিউজৰ বা প্ৰতিদিন টাইমৰ জৰিয়তে কৰিছে তেখেতসকলৰ প্ৰাগ নিউজ বা প্ৰতিদিন টাইমক আমি অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যে আপোনালোকে নিৰপেক্ষ তদন্ত কৰক আৰু সেই তদন্তৰ আঁৰত যদি আমাকো যদি আপোনালোকে সাঙুৰ খুৱাব বিচাৰে আমি আইনী ব্যৱস্থাত আমি নিশ্চিতভাৱে সহযোগ কৰিম। কিন্তু জনমানসত আমাৰ TMPKৰ কোনো এজন কৰ্মীক যদি আপোনালোকে সাঙুৰ খুৱাব বিচাৰে তাৰ কিন্তু বিৰুদ্ধে আমিও যুঁজিবলৈ আমি বাধ্য হ'ম। তাৰ কাৰণে জগৰীয়া কিন্তু প্ৰাগ নিউজ হ'ব, জগৰীয়া কিন্তু সেই মাধুৰ্য শইকীয়া হ'ব। মই কোনো ব্যক্তিগত বা কোনো জাতিৰ বিপক্ষে মই কেতিয়াও নাযাওঁ। আমি সদায় বিভিন্ন জাতি জনগোষ্ঠীক একত্ৰিতৰে আগুৱাই নিয়াৰ কথা আমি সদায় কওঁ। মিচিং অধ্যুষিত অঞ্চলত থকা বিভিন্ন জাতি জনগোষ্ঠীৰ অধিকাৰৰ কথা আমি সদায় কৈ আহিছোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ সকলো অধিকাৰক সমানভাৱে আগুৱাই নিয়াৰ কথা TMPK সদায় কৈ আছোঁ। আজি আমি সকলো জাতি জনগোষ্ঠীক একত্ৰিত কৰি আগুৱাই নিয়াৰ পৰিকল্পনাত যাতে কোনো জাতি জনগোষ্ঠীৰ কালপ্ৰিতে আমাৰ মাজত থকা সম্প্ৰীতি আৰু সমন্বয়ক বিংগিত কৰিব বিচাৰি যি জনমানসত ছ'চিয়েল মিডিয়াৰ জৰিয়তে কৰিব বিচৰা কাৰ্যক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ আৰু নিৰপেক্ষ তদন্ত হওক। সেই তদন্তৰ আওতাত যদি আমাকো সাঙুৰ খুৱাব বিচাৰে আমি নিশ্চিতভাৱে আইনী ব্যৱস্থাত যদি আমাক প্ৰয়োজন হয় আমি নিশ্চিতভাৱে সহযোগ কৰিম। নিশ্চিতভাৱে মই ঘটনাস্থলীত নহয়, সেই ঘটনাৰ অঞ্চলটোৰ জেগাটো হ'ল আপোনাৰ চিমেণ্ট চিচিটঙানী নতুনকৈ হোৱা উন্নয়ন খণ্ড, এই যিখন ডেভেলপমেণ্ট ব্লক, সেই ডেভেলপমেণ্ট ব্লকটো মোৰ নিজৰ জন্মস্থান ডেভেলপমেণ্ট ব্লক। সেই ডেভেলপমেণ্ট ব্লকটোত এতিয়া পঞ্চায়ত যিটো ব্যৱস্থাৰ জৰিয়তে প্ৰেচিডেণ্টৰ ছিলেকশ্যনৰ কাম চলি আছে। যিহেতু ময়ো সেই অঞ্চলৰ সেই উন্নয়ন খণ্ডৰ ভিতৰতে থকা এখন পঞ্চায়তৰ ভিতৰত ময়ো সংসদীয় ব্যৱস্থাত ময়ো অংশগ্ৰহণ কৰোঁ আৰু অংশগ্ৰহণ মোৰ দায়িত্ব। গণতন্ত্ৰ ব্যৱস্থাৰ জৰিয়তে যি ব্যৱস্থা ভাৰত চৰকাৰে গঠন কৰিব বিচাৰে তাত মই জড়িত। আমি সংসদীয় ব্যৱস্থাক আমি সন্মান জনাওঁ আৰু সংসদীয় ব্যৱস্থাত আমি TMPK সদায় সহযোগ কৰোঁ। সেই হিচাপে মোৰো নিজৰ পঞ্চায়ত আছে তাতে, সেই পঞ্চায়তত ময়ো নিজে আমাৰ নিজৰ প্ৰতিনিধিসকলক লগত লৈ আমি সমৰ্থক হিচাপে তাতে উপস্থিত আছিলোঁ। যিটো ঘটনা ঘটিছিলে সেই ঘটনা কোন জেগাত হৈছিল আমি নাজানো, কিন্তু আমি সেই অঞ্চলটোৰ মানুহ হিচাপে আমি সেই অঞ্চলত উপস্থিত হোৱাটো স্বাভাৱিক। আপুনি নিশ্চিতভাৱে পঞ্চায়ত গঠন প্ৰক্ৰিয়া চলি আছে, যোৱাকালিৰ তাৰিখটো চালে হ'ল পঞ্চায়ত গঠন ব্যৱস্থা চলি আছে আৰু সেই অঞ্চলত সেই মোৰ নিজা উন্নয়ন খণ্ড আৰু মোৰ নিজা উন্নয়ন খণ্ডত মোৰ নিজা পঞ্চায়তৰ প্ৰতিনিধিসকলক লৈ মেলি মই তাতে উপস্থিত আছিলোঁ, এইটো নিশ্চিত।